হেল্ল' এভৰিৱান, ভট্টদেৱ ইউনিভাৰ্চিটিৰ থাৰ্ড ছেমিষ্টাৰৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈছে আৰু তাৰে ৰিগাৰ্ডিং বহুত ষ্টুডেণ্টে মোক কণ্টেক্ট কৰিছিলে যে ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম ভাল হৈছিলে এণ্ড থাৰ্ড ছেমৰ এক্সাম ভাল দিছে তথাপিও বেক আহিছে। তো সেই ৰিগাৰ্ডিং মই ভিডিঅ' বনাইছিলোঁ, এগেইন এটা ভিডিঅ' বনাই আছোঁ। ষ্টুডেণ্টে বহুতে কণ্টেক্ট কৰিছে যে দাদা আমি কি কৰা যায় বা কি কৰিলে ভাল হ'ব বা কি কথা, আমাৰ এতিয়া বেক লাগিছে বাট আমাৰ বেক লগা মানে লাগিব নালাগিছিলে, বা আমি আগতে 8 পইণ্ট পাইছোঁ এতিয়া একদম ফেইল মিন্স ছেমিষ্টাৰ বেক লাগি গ'ল, বাট আমি এক্সামত ভাল লিখিছোঁ বাট কি হ'ল। চ' চলিউশ্যন এটাই, ফাৰ্ষ্ট অফ অল কথা তোমালোকৰ ভট্টদেৱৰ ইউনিভাৰ্চিটিৰ এফিলিয়েটেড বা আণ্ডাৰত থকা যিবোৰ কলেজ আছা, যেনে BS কলেজ, GLC কলেজ বা বৰনগৰ কলেজ, যিমানখিনিখন কলেজ আছা আৰু যিখিনি ষ্টুডেণ্টৰ বেক আহিছে চবে কি কৰিব লাগিব, একেলগজোট হোৱা আৰু নিজৰ নিজৰ প্ৰিন্সিপাল, ফাৰ্ষ্ট অফ অল নিজৰ প্ৰিন্সিপালৰ লগত কথাখিনি কোৱা বা ডিপাৰ্টমেণ্টত কথাখিনি কোৱা যে ছাৰ আমাৰ এক্সাম ভাল হৈছিলে তথাপিও আমাৰ বেক আহিছে। তোমালোকৰ ডিপাৰ্টমেণ্টৰ বা প্ৰিন্সিপালে কি ৰেছপন্স কৰে সেইটো এটা হ'ব, ইম্পৰ্টেণ্ট হ'ব। তাৰে পিছত তোমালোকে, মই ভাবোঁ যে মোক কোনোবাই কৈছে আৰু GS বজালী কলেজৰ বা ভট্টদেৱ ইউনিভাৰ্চিটিৰ আগতে আছিলে ভট্টদেৱ ইউনিভাৰ্চিটিৰ GS, সেই তেওঁ জনোৱা মতে যে বৰ্তমানৰ যিজন VC বহুত ভাল। চ' তাৰ লগত তোমালোকে প্লিজ কণ্টেক্ট কৰিব পাৰা, বা তোমালোকে যদি ভট্টদেৱ ইউনিভাৰ্চিটিত যোৱা দেন অভিয়াছলি তোমালোকৰ কিবা এটা নহয় কিবা এটা ৰেছপন্স কৰিব। চ' ফাৰ্ষ্ট অফ অল চলিউশ্যনটো তোমালোকে তোমালোকৰ ডিপাৰ্টমেণ্টত জনোৱা, যিবোৰ ষ্টুডেণ্টৰ ভাল হৈছিল বাট কি হোৱা নাই মানে বেক আহিছে, তোমালোকে নিজৰ প্ৰিন্সিপাল ডিপাৰ্টমেণ্টত জনোৱা। তাৰপিছত তোমালোকে ভট্টদেৱ ইউনিভাৰ্চিটিত গৈ ভাইচ চেঞ্চেলৰৰ লগত বা VCৰ লগত কথা পাতিবলৈ চেষ্টা কৰা যে ছাৰ আমাৰ এনেকুৱা ভাল এক্সাম হৈছিলে বাট তথাপি বেক আহিছে, কি কথা, কিবা ভুল হ'বও পাৰে। যেনেকৈ মই এক্সাম্পল দি দিছোঁ 2021-22 আমি যেতিয়া 2021-22 যেতিয়া মই এজ এ ইউনিয়ন মেম্বাৰ আছিলোঁ, তেতিয়া কি হৈছিলে, ভাল ষ্টুডেণ্টৰ টপাৰ ষ্টুডেণ্টৰ বেক আহিছিলে, মেক্সিমাম 90% ষ্টুডেণ্টৰ বেক আহিছিলে। তেতিয়া আমি গোটেইখিনি যিমান গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত থকা যিমান কলেজ আছে চবেই আমি গৈছিলোঁ আৰু গৈ আমি কথাখিনি পাতিছিলোঁ। তাৰে পিছত দেখা যায় যে ভাইচ চেঞ্চেলৰে কথাখিনি ক'লে যে কিবা এটা লুফল আছে বা কিবা এটা ভুল হৈছে সেইকাৰণে এনেকুৱা হৈছে। তাৰে পিছত ঠিক হৈ গৈছিলে, তাৰপিছত এগেইন ৰিজাল্ট আপলোড কৰিলে, তাৰে পিছত চবৰে ঠিক হ'ল। চ' চবৰে ঠিক হ'ল। তো এনেকুৱা হ'ব পাৰে, কিবা হ'ব পাৰে। চ' তোমালোকৰ ডিপাৰ্টমেণ্ট প্ৰিন্সিপাল লাষ্টত তোমালোকে ভট্টদেৱ ইউনিভাৰ্চিটিত যোৱা, কথা পাতা, ভালকৈ পিচফুলি কথা পাতা, যাতে VCয়ে গম পায় বা বুজি পায় কথাখিনি তোমালোকৰ। এইটোৱে চলিউশ্যন, বাকীতো একো চলিউশ্যন দেখা নাই। তোমালোকৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতা ফাৰ্ষ্ট অফ অল। অ'কে, প্লিজ ৰেইজ ইউৰ ভইচ, মিনছ ভালকৈ পিচফুলি জনোৱা যে তোমাৰ এক্সাম ভাল হৈছে। লেটছ চি কি হয়, এবাৰ জনাই চোৱা কি হয়, দেখা যাওক। ধন্যবাদ। ভিডিঅ'টো পাৰিলে ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। অলৰেডি গম পাইছে, মোৰ ভিডিঅ'ত বহুতে ৰেছপন্স কৰিছে। চ' মোক ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰিছিল যে আমাৰ এনেকুৱা হৈছে দাদা, কিবা এটা কওক বা কিবা এটা ভিডিঅ' বনাওকচোন, ষ্টুডেণ্টৰ এনেকুৱা পৰিস্থিতি। চ' সেইকাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। ধন্যবাদ।